মহানগৰীৰ ভৰলুমুখত ঘেঁহু কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত। কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ সমীপতে দুৰ্ঘটনাত পতিত হ'ল ট্ৰাকখন। নিশা ৰাজপথত বাগৰিল 30 টন ঘেঁহু কঢ়িওৱা এই ট্ৰাকখন। দুৰ্ঘটনাৰ ফলত ৰাজপথত সিঁচৰতি হৈ পৰিল ঘেঁহু। পুৱা ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ট্ৰাকখন ৰাজপথৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰে। নুমলীগড়ৰ এটা পথত আগে আগে বনৰীয়া হাতীৰ জাক আৰু পিছে পিছে এম্বুলেন্সৰ শব্দত আতংকিত বন্যহস্তীয়ে দৌৰ মাৰে। এই দৃশ্য নুমলীগড়ৰ প্ৰধানমন্ত্ৰী নিম আলিবাটৰ। দৈনিক এনেদৰে বন্যহস্তীৰ জাকে আবদ্ধ কৰি ৰাখে পথটো, যাৰ বাবে পথটোত বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াত। পথটোত বহু সময়ত বন্যহস্তীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে আহ যাহ কৰা যান বাহনসমূহ। পথটোত এনেদৰে সংঘাত চলি থাকিলে যিকোনো মুহূৰ্তত ভয়াৱহ অঘটন সংঘটিত হ'ব পাৰে বুলি শংকা ব্যক্ত কৰিছে স্থানীয় লোকসকলে। মঙলদৈত গৰু চুৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। মঙলদৈ আৰক্ষীৰ জালত পৰিল গৰু সৰবৰাহ কৰা কণ্টেইনাৰ। আৰক্ষীৰ দলটোৱে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰুসহ জব্দ কৰে বাহনখন। বাহনখনৰ পৰা উদ্ধাৰ 35টা গৰু। কণ্টেইনাৰ বাহনখন এৰি পলায়ন কৰে চালকে। নাইবি একো নহয়